এইয়া শ্ৰদ্ধাৰ বন্ধুগণ, আমি য'ত থাকোঁ তাৰে ওচৰতে একগিৰি মানুহৰ ঘৰত এই চাওক কিমান সুন্দৰ মন্দিৰ বনাইছে। আজি তেওঁলোকে মন্দিৰত পূজা কৰিছে। মানে যিহেতু নতুন মন্দিৰত পূজা কৰি উদ্ঘাটন কৰিব পৰা নাই, তো পুৰণি মন্দিৰতে পূজা কৰিল। তো তেওঁলোকৰ কিবা অসুবিধা আছে বুলি। তো চাওক শ্ৰদ্ধাৰ বন্ধুগণ, কিমান সুন্দৰ এটা মন্দিৰ তেওঁলোকে বনাইছে। এই চাওক, ভিতৰত ৰাজমিস্ত্ৰীয়ে কাম কৰি আছে, সুন্দৰ। এই চাওক, এই মন্দিৰটো অলপ ভাল লাগিছে এইকাৰণে যে তাৰমানে এই আৰাধ্য দেৱতাৰ তাৰমানে স্থানটো তেওঁলোকৰ নিজৰ বাসস্থানতকৈ বহুত ধুনীয়া বনাইছে। এইটো ভাল চাওক, তেওঁলোকে ঈশ্বৰৰ আৰাধনাস্থলী চাওক কিমান সুন্দৰ কৰি বনাইছে। চাওক, ভাল। তো আপোনালোকক এখন সুন্দৰ মন্দিৰ দেখুৱালোঁ।